পলিটেকনিক যিসকল ছাত্ৰ-ছাত্ৰী অনলাইন কৰিছে আৰু এডমিশ্যন ল'ব তো তেওঁলোকৰ বাবে এই ভিডিঅ'টো কাৰণ অফলাইন তেওঁলোকে ফিজিকেলি ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব আৰু কি ডকুমেণ্টছ তেওঁলোকে ইতিমধ্যে ৰেডি কৰিব লাগিব কাৰণ যিহেতু সময় বেছি নাই তো ছাত্ৰ-ছাত্ৰীসকলে কি ডকুমেণ্টছ আগতীয়াকৈ ৰেডি কৰি ৰাখিব লাগিব সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম লিষ্ট আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব তো ইতিমধ্যে যিসকল অনলাইন এপ্লাই কৰিছে তেওঁলোকৰতো হৈ গৈছে আৰু যিসকলে অনলাইন এপ্লাই কৰা নাই তেওঁলোকে ভালকৈ সুন্দৰকৈ এপ্লাইটো কৰি ল'লে হ'ল 7 তাৰিখ লাষ্ট ডেট তো আপোনালোকে 5 তাৰিখৰ আগতে সম্পূৰ্ণখিনি কৰিলে হ'ল প্ৰচেছটো কমপ্লিট কৰিলে হ'ল যাতে কোনো ধৰণৰ ভুল ত্ৰুটি নহয় তো আপোনালোকে এতিয়া চাওক ডকুমেণ্টছ ভেৰিফিকেশ্যন আপোনালোকে কি ডকুমেণ্টছ আপোনালোকে কলেজত লৈ যাব লাগিব ছাত্ৰী যেতিয়া অনলাইন এপ্লিকেশ্যন কৰে তাৰপিছত যেতিয়া কলেজত ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিবলৈ যায় তাৰ আগতে কলেজৰ ফালৰ পৰা এটা নোটিছ এটা হেংগিং কৰি দিয়ে এটা ৰিকুৱাৰ্ড এটা ডকুমেণ্টৰ লিষ্ট এটা হেংগিং কৰি দিয়ে বাহিৰত তো কলেজৰ বাহিৰত এটোত মানে লিখা থাকে কি ডকুমেণ্টছ ছাত্ৰীসকলে লৈ যাব লাগিব তো চাওক ইয়াতে কি এই ডকুমেণ্টছৰ কথা উল্লেখ আছে যে এলটমেণ্ট প্ৰুফটো তেওঁলোকে লৈ যাব লাগিব অৰ্থাৎ যেহেতু এতিয়ালৈ ৰিজাল্ট আপোনালোকৰ পাব্লিছড হোৱা নাই ছাত্ৰীৰ তো যেতিয়া ৰিজাল্টটো পাব্লিছড হ'ব তেতিয়া তেওঁলোকে ছিটটো একচেপ্ট কৰিব লাগিব তেওঁলোকে এলটমেণ্ট ল'ব লাগিব তো ছিটটো যেতিয়া কনফাৰ্ম হৈ যাব তেতিয়া তেওঁলোকে এটা প্ৰুফ পাব এলটমেণ্ট লেটাৰ পাব সেইটো তেওঁলোকে অনলাইন প্ৰিণ্ট আউট কৰি ল'ব লাগিব ইয়াৰ পিছত অনলাইন আপোনালোকে SSLC আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এই দুয়োটা আপোনালোকে লৈ যাব লাগিব আপুনি এজ প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ এডমিটটো লৈ যাব লাগিব ইয়াৰ পিছত বিচাৰিছে আপোনাৰ PRC তো PRCটো লাগিব যদি PRCটো আহি পোৱা নাই আপোনালোকে অতি সোনকালে যিটো অনলাইন এপ্লাই কৰা হয় অনলাইন এপ্লাই কৰক আৰু যিটো ৰিচিপ্টটো আপোনালোকে ছাবমিট কৰিলে আপোনালোকে অলপ দিনৰ কাৰণে হ'লেও আপোনালোকে এইটো কি হ'ব ৰেহাই পাব আৰু যদি অনলাইন এপ্লাই কেনেকৈ কৰিব বিচাৰে তো আপোনালোকে যদি সেই বিষয়ে জানে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকক সেই বিষয়ে জনাম যে আপোনালোকে কেনেকৈ PRCটো অনলাইন এপ্লাই কৰিব পাৰিব কাৰণ এইটো সকলোৱে এপ্লাই কৰিব নোৱাৰে কাৰণ এইটো হেৰি ল'ব লগা হয় এটা ID ল'ব লগা হয় তো আপোনালোকে যদি এপ্লাই কৰিব লগা হয় আপোনালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে অতি কম মূল্যত আপোনালোকে এপ্লাই কৰিব পাৰিব আপোনালোকে এইটো লাভ কৰিব পাৰিব তো নেক্সট বিচাৰিছে কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকে কাষ্ট থাকে SC OBC এইবিলাক যদি হয় তেনেহ'লে আপোনাৰ কাষ্ট চাৰ্টিফিকেটটো লাগিব যদি আপুনি UR অৰ্থাৎ আনৰিজাৰ্ভড নহয় বাকি কাষ্টৰ কিন্তু এই কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ লাগিব আপুনি কাষ্ট চাৰ্টিফিকেটটো আপোনালোকে কালেক্ট কৰি ল'ব ইয়াৰ পিছত বিচাৰিছে যে যিসকল OBC MOBC তেওঁলোকে কিন্তু NCL লাগিব NCL এইটো মেণ্ডেটৰী হয় এইটো কিন্তু তেওঁলোকে দিব লাগিব অৰ্থাৎ যিসকল NCL আছে তেওঁলোকে কিন্তু NCLটো মেণ্ডেটৰী এইটো তেওঁলোকে ছাবমিট কৰিব লাগিব TFW তেওঁলোকে যিসকল কেটেগৰী আছে টিউশ্যন ফিজ ৱেইভাৰ তো তেওঁলোকে 500 টকা এটা মাইনাছ হ'ব যদি এইটো ইনকাম চাৰ্টিফিকেটটো ভেলিড থাকে তো ইয়াতে আপোনালোকে চাই ল'ব ইনকাম চাৰ্টিফিকেটত 1 ইয়াৰ এটা ভেলিডিটি থাকে সেই ভেলিডিটিটো থাকিব লাগিব যদি ভেলিডিটি পাৰ হৈ গৈছে তেনেহ'লে কিন্তু আপোনালোকে এইটো একচেপ্ট নহ'ব আপোনালোকে কিন্তু ৰিজেক্ট হৈ যাব ইয়াৰ পিছত বিচাৰিছে যে পাছপোৰ্ট সাইজ ফটো আপোনাক লাগিব কিমান কপি 5 কপি লাগিব তো আপোনালোকে 5 কপি 7 কপি মান লৈ যাব ইয়াৰ পিছত আপোনালোকে কি এই টকাটো আপোনালোকে পেমেন্ট কৰিব লাগিব 4700 টকা অল পেমেন্ট অল ষ্টুডেন্টৰ বাবে আৰু যিসকল টিউশ্যন ফিজ অৰ্থাৎ ইনকাম চাৰ্টিফিকেট আছে তেওঁলোকে 500 টকা এটা মাইনাছ হ'ব তেওঁলোকে 4200 টকা পেমেন্ট কৰিব লাগিব মনত ৰাখিব ইয়াতে কিন্তু হোষ্টেল ফিজটো এড হোৱা নাই হোষ্টেল ফিজটো কিন্তু আপোনালোকে সেপাৰেটকৈ পেমেন্ট কৰিব লাগিব যদি আপোনালোকে হোষ্টেল লয় তেতিয়াহ'লে আপুনি হোষ্টেল ফিজটো দিব লাগিব বাকি আপোনালোকে যদি হোষ্টেল নলয় তেতিয়াহ'লে আপুনি হোষ্টেল ফিজ কলেজত দিব নালাগে তো এইখিনি আছিল এইখিনিৰ ওপৰৰ এক্সট্ৰা কিছুমান আপোনালোকে ডকুমেণ্টটো লৈ যাব লাগিব যেনেকৈ আপোনালোকে ডমিচাইল যিটো দিছে সেইটো আপোনালোকে লৈ যাব লাগিব আপোনালোকে আধাৰ কাৰ্ড নাইবা পেন কাৰ্ড নাইবা ভোটাৰ আইডি যিটো আইডেন্টিফায়াৰ হিচাপে দিছে সেইটো আপোনালোকে লৈ যাব লাগিব ইয়াৰ পিছত আপোনালোকে আৰু PRC NCL এইবিলাক যদি আহি পোৱা নাই যিবিলাক NXR ফৰ্ম দিছে অনলাইন এপ্লাই কৰিছে সেইবিলাক আপোনালোকে লৈ যাব লাগিব তো চাওক এইখিনি আপোনালোকে যদি এইটো বৰ্তমান সময়ত এইখিনি ৰেডি কৰি ৰাখে বৰ্তমান সময়ত আপোনাৰ হৈ যাব আৰু যেতিয়া আপোনাৰ ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন হ'ব বা নাইবা আহিব 2 এদিন আগতে মই আৰু এটা আপোনালোকৰ ভিডিঅ'ত বিতংভাৱে আপোনালোকক জনাম যে কোন ছাত্ৰীসকলে কি ডকুমেণ্টছ তেওঁলোকে লৈ যাব লাগিব তেওঁলোকৰ বাবে মেণ্ডেটৰী সেই বিষয়ে আপোনালোকক জনাম যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত 2 দিন বা 3 দিন আগতে মই আপোনালোকৰ বাবে এটা ভিডিঅ' লৈ আহিম